মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ ঢকুৱাখানা যিটো লোমহৰ্ষক হত্যাকাণ্ড যিটো ঘটনা হৈ গ'ল এটা বিগ আপডেট। জাহাংগীৰৰ ভাতৃয়ে এবাৰ মুখ খুলিছে। জাহাংগীৰৰ ভাতৃয়ে সুনীল গগৈৰ পত্নীৰ বিষয়ে কি ক'লে? সুনীল গগৈৰ পত্নী কিছু কথা অমিল পাইছে জাহাংগীৰৰ ভাতৃয়ে, মিছা মাতিছে সুনীল গগৈৰ পত্নী। গতিকে এইটো এটা পৰিকল্পিত হত্যাকাণ্ড হ'ব পাৰে নেকি? কি কাৰণে যদি সুনীল গগৈ যদি হত্যা কৰা নাই জাহাংগীৰ, তেতিয়াহ'লে কি কাৰণে সুনীল গগৈ পলাই আছে? সুনীল গগৈ পলাই আছে নে সুনীল গগৈ কিবা এটা হৈ গ'ল, নে সুনীল গগৈকো হত্যা কৰা হ'ল? এনেকুৱা ধৰণৰ বহুত এতিয়া ঘটনাটোৰ ৰহস্যৰ মাজলৈ গৈ আছে। আৰু এই ৰহস্য তেতিয়াহে উদ্ঘাটন হ'ব যেতিয়ালৈকে যদি সুনীল গগৈ প্ৰকৃততে আছে, জীয়াই আছে। সুনীল গগৈ কিন্তু উদ্ধাৰ কৰিব পাৰিলেহে আচলতে ঘটনাটো আচলতে কি হৈছিলে, সঁচা কথা, সঁচা হেৰিটো তেতিয়াহে ওলাব। গতিকে এটা আচৰিত ধৰণৰ ঘটনা এটা আমাৰ অসমত বৰ্তমান সময়ত হৈ গ'ল, আৰু গোটেই অসমতে এতিয়া বৰ্তমান এটা হাহাকাৰ সৃষ্টি হৈ আছে। প্ৰকৃততে সঁচা কি মিছা কি। আৰু আপোনালোকক মই কথা কৈ নাথাকোঁ, আপোনালোকে ঘটনাটোৰ বিষয়ে জানেই, গতিকে বেছিকৈ বহলাই নাথাকোঁ। আপোনালোকে জাহাংগীৰৰ ভাতৃয়েনো কি আচলতে ক'লে কেমেৰাৰ আগত সুনীল গগৈৰ পত্নীৰ বিষয়ে আপোনালোকে ভিডিঅ'টো চালে আপোনালোকে গম পাব। আৰু ইতিমধ্যেতো আপোনালোকে গম পাইছে যে সুনীল গগৈৰ পত্নী, পুত্ৰ আৰু ভতিজাই তেওঁলোকক বৰ্তমান আৰক্ষী থানাত তেওঁলোক আছে সোধা পোছাৰ বাবে। গতিকে এটা পৰিকল্পিত হত্যাকাণ্ডই নে কি, এইবিলাক আচলতে সুনীল গগৈ ধৰিব পাৰিলেহে গম পোৱা হ'ব। কিন্তু এতিয়া আপোনালোকৰ এই ভিডিঅ'টো চাওক, জাহাংগীৰ ভাইকেনো কি ক'লে, কি মন্তব্য আগবঢ়ালে, আপোনালোকে ভিডিঅ'টো চালে গম পাব। কিন্তু তাৰ আগতে যদি কোনো নতুনকৈ আহিছে মই চেনেলটোত এটা লাইক কৰি দিব, চেনেলটোত এটা ছাবস্ক্ৰাইব কৰি দিব। সুনীল গগৈৰ গোটেই ঘটনাটো, সুনীল গগৈৰ হত্যাকাণ্ড বা তেনেধৰণৰ যিটো ছবি আছিলে, সেই ছবিটো ক্ৰমাগতভাৱে দিন বাগৰাৰ লগে লগে আৰু শেহতীয়াকৈ ফৰেঞ্চিক প্ৰতিবেদনক লৈ পেলাই মুখ্যমন্ত্ৰী আৰু আৰক্ষীয়ে যিবিলাক কথা ইতিমধ্যে ব্যক্ত কৰিছে, তাৰ পিছত গোটেই ষ্টৰিটো সাংঘাতিক ধৰণে ইউ টাৰ্ণ লৈছে। এতিয়া এই কথাটোত আহি গৈছে নতুনকৈ এটা নাম, জাহাংগীৰ হুছেইন। জাহাংগীৰ হুছেইন আছিল সুনীল গগৈৰ লগত কাম কৰা এজন ৰাজমিস্ত্ৰী। সুনীল গগৈ এজন ঠিকাদাৰ, তেওঁ JJMৰ কাম কৰা এজন ৰাজমিস্ত্ৰী আছিলে ধুবুৰীত। আৰু এই জাহাংগীৰ এতিয়া অদৃশ্য। জাহাংগীৰ অদৃশ্য, যোৱা 30 তাৰিখৰ পৰা জাহাংগীৰ অদৃশ্য, জাহাংগীৰ হুছেইন। জাহাংগীৰ অদৃশ্য হোৱাৰ পিছত এই গোটেই কথাবিলাক জানিবৰ বাবে এতিয়া আমাৰ কাষত এটাই চৰিত্ৰ আছে, সেইটো হ'ল জাহাংগীৰৰ ভাতৃ জাহিদুৰ ৰহমান। জাহিদুৰ ৰহমান একমাত্ৰ মুখ এখনেই আছে। আৰু এক্সক্লুজিভ প্ৰাগ নিউজ এই মুহূৰ্তত আমি প্ৰথমবাৰৰ বাবে জাহিদুৰ ৰহমানৰ লগত ইণ্টাৰভিউ কৰিব বিচাৰিছোঁ এই গোটেই বিষয়টো ভিতৰলৈ সোমাবৰ বাবে। মই আকৌ কৈছোঁ যে এইটো এটা এক্সক্লুজিভ ইণ্টাৰভিউ, কাৰণ জাহাংগীৰ কোন ক'ত কেতিয়াৰ পৰা নাইকিয়া হ'ল জনা একমাত্ৰ প্ৰাণীটোৱে হৈছে মোৰ কাষত থকা এই জাহিদুৰ ৰহমান। জাহিদুৰ, তোমালোকৰ ঘৰ ধুবুৰী কোন জেগাত? ধুবুৰী ফলিমাৰী। ফলিমাৰী। এতিয়া তোমাৰ দাদা জাহাংগীৰ হুছেইন কৈ আছে যে জাহাংগীৰ হুছেইনৰ সেইটো মৃতদেহ আছিল বুলি কৈ আছে। এতিয়া যিবিলাক কথা বতৰা আহিছে, লাহে লাহে জাহাংগীৰ হুছেইনৰ কথা আহিছে। তুমি কোৱাচোন, জাহাংগীৰ হুছেইনক তুমি লাষ্ট কেতিয়া লগ পাইছিলা দাদা? লাষ্ট মই 29 তাৰিখৰ দিনা মানে ৰাতিপুৱা মোৰ কাষলৈ আহিছিলে, মানে মই আকৌ কেম্পতে আছোঁ, সেই গন্ধিয়াত আছিলোঁ। গন্ধিয়াত আহিছিলে 29 তাৰিখে 10টামান বজাত। তাৰপিছত গধূলি মালিকৰ ঘৰলৈ লৈ গৈছে মালিকৰ মহৰীজনে আহি। সেই তাৰপিছৰ পৰা তাৰ লগ পোৱা নাই, কিন্তু ফোন পাইছিলোঁ বাৰু। মালিক মানে কোন? সুনীল গগৈ। মালিক মানে সুনীল গগৈৰ ঘৰলৈ লৈ গৈছিল। কোনে লৈ গৈছিলে? মহৰী আহি লৈ গৈছিল। মহৰীৰ নাম বিশ্বজিৎ আছিলে, মালিকৰ ভাগিন হয় তেওঁ। ই আহি লৈ গ'ল, মানে ই আনা থোৱা কৰে, মানে মালিকৰ ঘৰত কিবা কামত গ'লে মানে ই বাইক দি, এইফালে গাড়ী নচলে নহয়, সেই বাইকখনেদি অনা নিয়া কৰে। কিন্তু সেইদিনা 29 তাৰিখে যোৱাৰ পিছদিনাৰ পৰা ই মোৰ কাষলৈ আৰু ঘূৰি নাহিলে। এতিয়া মালিকক মই সুধিছিলোঁ যে মালিকে ক'লে মই পাছদিনা 30 তাৰিখে 10টা বজাত আনি আমাৰ গন্ধিয়া তিনিআলিত নমাই দিছোঁ বুলি। এতিয়া নমাই দিয়াৰ পিছৰ পৰা মোৰ কাষলৈ অহা নাছিলে। মই অকলে আছোঁ, তাত বিচাৰিও গৈছিলোঁ 31 তাৰিখে মালিকৰ ঘৰলৈ গৈ একেলগে মালিকৰ লগত ভাত খাই আহিছোঁ। 31 তাৰিখ? 31 তাৰিখে ভাত খাই মই মোটামুটি 31 তাৰিখ আছিল নে 1 তাৰিখ আছিল? সেইটো হ'ব পাৰে তেনেকুৱা, মোৰ মতে 31 তাৰিখ হ'ব লাগে। তেনেকুৱা মানে মই ভাত পানী খাই মানে তাৰ পৰা ওলাই আহিছিলোঁ 1টামান বজাত। আহি মই কেম্পতে আছোঁ, কিন্তু তাৰ পিছদিনা মানে এইটো ঘটনা হৈ গ'ল। মোক এটা কথা কোৱাচোন, মোক এতিয়া মই যিমান দূৰ জানো তোমালে ফোনৰ চুইচটো তুমি অফ পাইছা? ফোনৰ চুইচ মই ফোন কৰি আছোঁ, চেষ্টা কৰি আছোঁ ইয়াক। মানে কেতিয়াৰ পৰা অফ পাইছা? এই 30 তাৰিখ 29 তাৰিখে যে আহিল গ'ল ৰাতিটো ফোন পাইছোঁ, তাৰপিছত 30 তাৰিখে ৰাতিপুৱাৰ পৰা ফোনৰ চুইচটো বন্ধ। কিবা কৈছিল নি জাহাংগীৰে? এষাৰ কথা কৈছিলে, মানে ফোনটো একবাৰ চুইচ খোলাৰ লগে লগে মেছেজ সোমাইছিলে মোৰ মোবাইলত। সেই মেছেজটো সোমোৱাৰ লগে লগে মই আকৌ ফোন কৰিছিলোঁ, সি ফোনটো ধৰা নাছিলে। ঠিক তাৰ 10-15 মিনিট পিছত ই মোক নিজে একবাৰ ফোন কৰিছিলে। ফোন কৰি এষাৰে কথা কৈছে যে মই য'ত আছোঁ ভালে আছোঁ, মোৰ কাৰণে মাক আৰু ঘৰত কৈ দিবি চিন্তা কৰিব যাতে নালাগে। আৰু কেতিয়া কিবা ওলাই আহিম, কিমান দিনৰ পিছত ওলাই আহিম এইবোৰ কিবা কৈছে? নাই নাই নাই, এইবোৰ কোৱা নাই। 1 মাহৰ পিছত ওলাই আহিম এইবোৰ কৈছে? নাই নাই নাই, খালি কৈছে যে মানে এইখিনি কথা আগতে কৈছে যে মই হেৰি কৰিম বুলি, যে মই বোৱাৰী এজনী লৈ যোৱাৰ কথা আছিলে, চবেই গম পায়, কিন্তু সেই বোৱাৰীজনক লৈ যোৱা নাছিলে। কিন্তু কথা বতৰা বৌক লৈ যোৱাৰ কথা আছিলে। মানে তেওঁৰ পত্নী ধুবুৰীত? নাই নাই, ধুবুৰীত আছে, কিন্তু ইয়াত এজন বোৱাৰীৰ লগত তেওঁৰ সম্পৰ্ক আছিলে। কিমান দিনৰ পৰা? কিমান দিনৰ পৰা মই ক'ব নোৱাৰিম, কিন্তু মই ইয়াত আহি গম পালোঁ যে
সম্পৰ্ক আছে বুলি, কিন্তু এতিয়া সেই মানুহজনীও মানে না কৈ দিছে, মানে সম্পৰ্ক নাই বুলি কৈ দিছে। সিদিনা মানুহজনী আছে নাই ঘৰত? মানুহজনী আছে এতিয়া। সেই মোক প্ৰকাশন এটা কথা কোৱাচোন, তুমি যে এই যে ফোনটো যে খুলিছিল তুমি যে পাইছিলা, সেইটো কোন তাৰিখে, 30 নে 31? এইটো তেনেকুৱা হ'ব পাৰে, হয় 30 তাৰিখ হ'ব, মানে মোৰ এতিয়া ভালকে মনত নাই, মানে ইমান টেনশ্যন। নাই তুমি মোক এটা কথা কোৱা, এইটো একদম খোলাকে মনত ভাবি লোৱা। 29 তাৰিখে ৰাতি তোমাৰ লগত লগ কৰিছে, তাৰপিছত এই সুনীল গগৈ ঘৰলৈ আহিছে, তাৰপিছত তুমি 29 তাৰিখে সুনীল গগৈয়ে গৈ পেলাই তাক নমাই দিছে বুলি কৈছে। তুমি যেতিয়া সুধিছিলা, তুমি কাক সুধিছিলা নমাই দিয়া কথা? মই নমাই দিয়া কথাটো মানে তেওঁৰ মানুহজনী যে আছে তাক ফোন কৰিছিলোঁ, সেই বৌৱে মোক ক'লে যে বোলে তাক দাদা লৈ গ'ল বোলে। তুমি সুনীল গগৈক কিয় নুসুধিলা এবাৰ আপুনি ক'ত নমাইছে? তাৰমানে সেই সুনীল গগৈ যে নাম্বাৰটো আগতে আছিলে, সেই নাম্বাৰটো এক্সচেঞ্জ কৰা নাছিলে জানো, মানে তেওঁ গুৱাহাটীত থকা অহাৰ পৰা নাম্বাৰটো এক্সচেঞ্জ কৰিলে, সেই নাম্বাৰটো মোৰ কাষত নাছিলে। সেই নাম্বাৰটো নথকাতে মই বৌলৈ ফোন কৰিছোঁ, আৰু মানে যিখিনি সমস্যা হয়, মানে পইচা পাতি যিখিনি বস্তু লাগে চব বৌৱে ঠিক চায়। আছে, মই এতিয়া আৰু এটা কথালৈ আহোঁ, একদম ভাবি লোৱা। তুমি যেতিয়া তোমাৰ 30 তাৰিখৰ দিনা তুমি বৌলে ফোন কৰিলা, দাদা নাই, ছুইচ অফ, তুমি এটা ভালকে মনত পেলোৱা, তোমাৰ ফোনটো দাদাই যে এবাৰ খুলিছিল, সেইটো সেইদিনাই খুলিছিল নে পিছদিনাই খুলিছিল? এতিয়া ভালকে মনত পেলাব নোৱাৰিছোঁ, মানে সেই মোক মানে ফোন কৰি কথাষাৰ কৈছিলে যে মই ঘৰত, মই য'ত আছোঁ ভালে আছোঁ। এতিয়া মোক কোৱা, তুমি যে সেই যেতিয়া ফোন কৰিছিলে তোমালে শেষৰবাৰ, তেতিয়া তাৰ মাতটো কেনেকুৱা আছিলে? ভাল আছিল নে কপি কৈছিল নে আগৰ দৰে কৈছিল? মানে আগৰ দৰে কোৱা নাছিলে, মানে এইষাৰ কথাই কৈছে যে মই য'ত আছোঁ ভালে আছোঁ, ঘৰত কৈ দিবি, চিন্তা কৰিব নালাগে বুলি। মানে ভয় অলপ আছিল? অলপ ভয় আছিল বাৰু, কিন্তু একদম ভালকে মনত পেলোৱা, ভালকে মনত পেলাইছোঁ। অলপ ভয় আছিলে, মানে হ'লেও মানে ই মানুহটো অলপ ডাঠ আছিলে ন, সেইটো কাৰণে মানে ইয়াৰ মাতটো অলপমান হেৰি আছিলে, মানে অকণমান ডাঠকে ওলায়, সেইটো কাৰণে। তোমাৰতো দাদাই বেছি কথাও নাপাতে, মই বেছি কথা নাপাতে। আগতে যেনেকে তোমাক মাতে তেনেকুৱা আছিল নাই মোবাইল? তেনেকুৱা নাছিলে। তোমাৰ এনেকুৱা লাগিছে নেকি এতিয়া যে ক'ৰবাত বন্দী হৈ আছিল বুলি, এনেকুৱা লাগিছে নেকি? মানে তেতিয়া মই গম পোৱা নাছিলোঁ, কিন্তু এতিয়াহে গম পাইছিলোঁ সেই ফোনটোৱে মোৰ দাদাৰ লাষ্ট ফোন আছিলে। ই ক'ৰবাত বন্দী হৈ আছিলে, নহ'লে এনেধৰণৰ কথা ই জীৱনত মোক ক'ব নোৱাৰিছিলে, কাৰণ আমি নিজৰ ভাই ককাই একেলগে। মোক সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে, দেউতা নাই, দেউতা মানে বেলেগত গ'ল, ডাঙৰ দীঘল কৰিছে। এই যে মানুহ এজনীৰ লগত যে ইয়াত কিবা এফেয়াৰ আছিলে, তাৰ যে কিবা আছিলে, সেই মানুহজনীক তুমি লগ কৰিছা নাই? মানুহজনীকো লগ কৰিছিলোঁ, মানুহজনী মেডিকেলৰ পৰা আহি পাইছেহি, ময়ো গৈছোঁ। মানে সেই মানুহ ঘৰৰ যোৱাই নাছিলে বোলে সেইদিনা যোৱা নাই? সেইদিনা যোৱা নাছিলে, মানে মানুহজনী খালি মেডিকেলৰ পৰা জাষ্ট আহি পাইছেহি। তুমি এটা কথা কোৱাচোন, তোমাক যে ফোনটো খুলিছিল, খুলি পেলাই তোমাক কিবা পেন কাৰ্ড, আধাৰ কাৰ্ড বিচাৰিছিল? নাই, তাৰ আগতে মোক মানে যিদিনা গৈছিলে, সেইদিনাই মোক মানে ৰাতিটো থাকি ৰাতিপুৱাই মোক ফোন কৰি পেন কাৰ্ড, আধাৰ কাৰ্ড বিচাৰিছিলে। মোৰ ওচৰত নাই বুলি মই কোৱাতে ই ঘৰৰ পৰা লৈ ল'ম বুলি কৈ ফোনটো কাটি দিলে। সুনীল গগৈ ঘৰত থকা বুলি কৈছে মোক। এতিয়া ঘৰত আছিল না আছিল ক'ব নোৱাৰিম, কিন্তু ই ঘৰত থকা বুলি কৈছে। তাৰপিছত মই বৌক সুধি চাওঁতে বৌ ক'লে মোৰ 10টা বজাতে গ'ল, আৰু মোৰ ওচৰত ফোনটো আহিছে তেতিয়া বোধহয় 10:30মান বাজিব, তেতিয়া ফোনটো কৰিছিলে। কিন্তু এতিয়া কথা হ'ল, এই ঘৰত আছে নে ক'ৰবাত আছিলে মই ইমানখিনি ক'ব নোৱাৰিম, কাৰণ মই যিহেতু দেখা নাই, মইতো কেম্পতে আছিলোঁ। আৰু আমাৰ যে দাদা আছিল, তাৰপিছত দাদাক ফোন কৰি বৌ সুধিলে যে নমাই দিলে নাই মানুহটোক। দাদাই কৈছিলে 10টা বজাতে মই তাক নমাই দি ধেমাজি লৈ গৈছিলোঁ, এনেকৈ কোৱা মোক বৌ ক'লে। মানে বৌ পইচা পাতি পাবলগীয়া আছিল নেকি সুনীল গগৈ পৰা তোমাৰ দাদাই? পইচা পাতি মানে কামটো কৰি আছোঁ, পইচা লৈয়ে আছোঁ, মানে এতিয়াও হিচাপ নিকাচ হোৱা নাই বাৰু, চব বহীত লিখাই আছে। এতিয়া তোমাৰ কিবা ডাউট হৈছে নেকি সুনীল গগৈয়ে তোমাৰ দাদাক মাৰিছে বুলি? কিবা অলপ হ'লেও ডাউট হয় নেকি, নে কিবা তেনেকুৱা কিবা দনচন আছিল নেকি? নাই, সুনীল গগৈ মানুহটো তেনেকুৱা নাছিলে বাৰু। হয়তো এতিয়া মইতো নাজানো, মইতো ঘৰত গৈছিলোঁ এইবাৰ, এই ভোট দিবলৈ, ইলেকশ্যনত ঘৰত গৈছিলোঁ, কিন্তু ঘৰৰ পৰা আহি এইটো ঘটনা হ'ল ন। এতিয়া ঘৰৰ পৰা অহাৰ পিছত মই খালি দাদাক এদিনেই লগ পাইছোঁ, জাষ্ট এই 29 তাৰিখৰ দিনা। মানে লগ পোৱাৰ দিনা কেনেকুৱা আছিলে দাদা? লগ পোৱাৰ দিনা ই ঠিকে আছিলে, আগৰ লিখাই আছিলে সেইদিনা, বাকী একো হেৰি নাছিলে। মানে ই মেডিকেলৰ পৰা আহি মানুহজনীক লৈ গৈছিলে মেডিকেলত মানুহজনী অপাৰেশ্যন কৰিছে, তাত 2 দিন আছিলে চাগে। কোনজনী মানুহ? এই যিজনীৰ লগত হেৰি আছিল, সেই মানুহজনীৰ লগত ই গৈছিল নেকি? মানুহজনীৰ লগত মেডিকেলত গৈছিলে, সেইটো 29 তাৰিখৰ আগত? 29 তাৰিখৰ আগত সেই মানুহজনীৰ লগত গৈছিলে মেডিকেলত, হেৰি অপাৰেশ্যন কৰিছে, কৰি ই 29 তাৰিখে আহিছে ইয়াত আহি মানে দিনটো মোৰ ওচৰতে আছিল। মানে ই টোপনি ক্ষতি হৈছে মেডিকেলত থাকি। এই কাম কি কৰিছে, তোমাৰ লগতে কৰিছিল নে বেলেগ জেগাত? নাই, একেলগে কাম কৰিছোঁ। তুমি ইমান দিন লগ কিয় পোৱা নাছিলা? মই যে আহিছোঁ ঘৰৰ পৰা, অহাৰ পিছৰ পৰা ই মেডিকেলত আছিলে। তুমি অহা বেছি দিন হোৱা নাই? মই অহা বেছি দিন 27 তাৰিখ মানে আহিছে নেকি? মই মানে 20 তাৰিখ মান আহি পাইছোঁহি, 20 তাৰিখ নে 21 তাৰিখ বা আহি পালোঁ। তাৰপিছৰ পৰা সি তোমাৰ লগত নাই? ই মেডিকেলতে আছিলে, মই ফোন কৰিছিলোঁ, তাৰ লগত কথা পাতিছিলোঁ, মানে ই মেডিকেলতে আছিল। তাৰ লগত আছে বুলি কৈছিল? সেই মেডিকেলত যে মানুহজনী আছিলে, যিজনীৰ লগত ইয়াত কিবা আছে, সেইজনীৰ লগত। এতিয়া তোমাৰ নবৌয়ে এটা কথা কৈছে যে 5 লাখ টকা সুনীল গগৈয়ে তোমাৰ দাদাক দিবলৈ আছিলে, কথাটো কিমান সঁচা? 5 লাখ আছিলে দিবলৈ? এতিয়া 5 লাখ মানে মই এতিয়া কেনেকৈ ক'ম? এতিয়া হয়তো দাদা ঈদত যে ঘৰলৈ গৈছিল, যোৱা ঈদটো, এইটো কালি যোৱাটো নহয়, ইয়াৰ আগত যে ঘৰলৈ গৈছিলে, হয়তো তাত হয়তো বৌক কৈ থৈ আহিব পাৰে যে মই ইমানখিনি পাব লগা আছোঁ। এইটো কথা সঁচা যে এইবাৰে পইচা কিছুমান দিম বুলি কৈছিলে আমাৰ মালিকে, যে গৈ মাটি অকণমান কিনি ঘৰটো বনাবলৈ।
মালিকে এই কথাষাৰ মোক কৈছে, মানে মানে মোকো কাৰ ঘৰ? কৈছে আমাৰ ঘৰ, মানে আমাৰ তোমালোকক ইয়াতে ঘৰ বনাই দিয়া নহয় নহয় আমাৰ তাতে তাতে অকণমান মাটি লৈ পিনে মাটি অকণমান কথা পাতিছোঁ, মাটিখিনি লৈ মানে ঘৰ বনাবলৈ পইচা দিম বুলি কৈছিলে। এতিয়া হিচাপ কিতাপটো এতিয়া হোৱা নাই, তাই যদি হিচাপ কিতাপ হোৱা নাই মই আগতে ক'ব নোৱাৰিম যে এতিয়া 5 লাখ আছে বা 10 লাখ আছে 15, মই এনেই মিছা কথা ক'ব নোৱাৰিম। তুমি এটা কথা মোক কোৱাচোন, সুনীল গগৈ যিদিনা নমাই দিছে সেইদিনা দাদাৰ হাতত 10,000 টকা দিছে বুলি কৈছিল নেকি? অঁ সুনীল দাই মোক বৌ মোক কৈছিলে যে 10,000 টকা এটা দি বোলে দাদাই নমাই দিছে বোলে, এনেকৈ কৈছিল। তুমি কেতিয়া আহিছিলা সুনীল গগৈ ঘৰলৈ তাৰ পিছত ঘটনাটো? এই ঘটনা মানে এই 1 তাৰিখৰ দিনা দিনত আহিছিলা নেকি তুমি? ঘটনাটা যদি 2 তাৰিখে হৈছে তেতিয়াহ'লে মই 1 তাৰিখে আহিছোঁ, যদি 1 তাৰিখ হৈছে তেতিয়াহ'লে মই 31 তাৰিখে আহিছোঁ, মানে এনেকুৱা এটা মোৰ সঠিক মনত নাই। কিন্তু মই গাঁৱৰ এটা ল'ৰাৰ বাইকত উঠি, মানে আমাৰ লগতে কাম কৰে সেইজন লোকেল যোগালী হিচাপত, তেওঁৰ বাইকত উঠি তেওঁ আৰু মই দুটাই গৈছোঁ, গৈ একেলগে ভাত পানী খাই মোক 500 টকা এটা দিও পঠিয়াইছে দাদাই। তুমি কিমান পইচা পাবলৈ আছে সুনীল গগৈ পৰা? মানে কামটো মই দাদাৰ ভাগৰে কৰিছোঁ ন, মই ইয়ে মোক লৈ আহিছে এতিয়া। এতিয়া মই কিমান পাব লগা আছে মানে এইটো দাদাহে তাৰ পৰা পায়। আৰক্ষীয়ে কি সুধিলে তোমাক? আৰক্ষীয়ে সুধিলে, প্ৰথমেতো সুধিছিলে তো দাদাক লৈ গ'ল বা কি সমস্যা এইখিনি সুধিছিলে। মইতো এতিয়া নাজানোৱে, মোৰ লগত কোনো যোগাযোগে নাই সেই 29 তাৰিখৰ পৰা। মই এইখিনিয়ে ক'লোঁ যে এতিয়া মোৰ লগত যোগাযোগ নাই যদি মই কেনেকৈ ক'ব পাৰিম, ই যদি কিবা ভুল কাম কৰি থাকে। আৰু কিবা সুধিছিলে নেকি? আৰু বস্তুখিনি দেখুৱালে বাৰু, তুমি যেনেকুৱা মোক এটা কোৱাচোন, বস্তুখিনি এই বেল্টৰ টুকুৰা এটা যে পাইছে সেইটো দাদাৰ নে বেলেগৰ? এইটো দাদাৰে, এইটো আপুনি চাওক একদম চেম বেল, এইটো দাদাৰ ভাগৰে ওলাইছে। কাৰণ মানে এনেকুৱা বেল পিন্ধিছিল? এনেকুৱা বেল পিন্ধিছিলে আৰু চেম বেলটো যে আছে এই বেলটো আমাৰ দাদা ভাগৰে আছিলে। মই একদম চিয়ৰ ক'ব পাৰিম এইটো মোৰ দাদা ভাগৰে বেল আছিলে। যে পুলিচে দেখুৱাইছিল? পুলিচে দেখুৱাইছে জ্বলি যোৱা বেলটো, গোটেই জ্বলিলে খালি অকল চিপ লোহাৰডাল আছে। আৰু আমাৰ মালিকে তেনেধৰণৰ বেল কোনোদিনো ইউজ কৰা মই দেখা নাই, আজি 1.5 বছৰ আছোঁ ইয়াত, এনেকুৱা বেল যে ইউজ কৰিছে আমাৰ মালিকে মই দেখা নাই। আৰু কিবা দেখুৱাইছিল নেকি দাদাৰ ভাগৰ বস্তু? দাদাৰ ভাগৰ বস্তু আৰু দেখুওৱা নাই বাৰু, স্পৰ্টিং এটা পৰি আছিলে বোলে ছাইডত, সেইটো দেখুৱাইছিলে। কিন্তু কিবা তেজৰ দাগ চাক আছিল? তেজৰ দাগ চাগ মই দেখি পোৱা নাই। ফটা চিটা আছিল নেকি? ফটা চিটা মানে মোক অকল হেৰিহে দেখুৱালে, মানে এক চাইড দেখুৱাইছে, মানে মই ইমানখিনি দেখা পোৱা নাই বাৰু। তথাপি হ'লেও আৰু স্পঞ্জৰ যে আছিলে স্পঞ্জৰ মালিকৰে আছিলে বাৰু, আৰু টৰ্চ লাইটটো এইটোও মালিকৰ আছিলে। কিন্তু সেই বেলপাত যে জ্বলি যোৱা আছিলে সেই বেলপাত আমাৰ দাদা ভাগৰে আছিলে। গোটেই ঘটনাটো আচৰিত হৈ পৰিছে। মই আকৌ কৈছোঁ, জাহাংগীৰৰ ভায়েক একমাত্ৰ, তোমাৰ এজনেই ন? আমি দুটাই আছে, একমাত্ৰ ভায়েক মোৰ কাষত আছে। এক্সক্লুজিভ গোটেই কথাখিনি আমি পাতিছোঁ। তেওঁ ইতিমধ্যে কৈছে যে বেলডাল যিডাল এডাল একদম 100% এই বেলডাল আছিল জাহাংগীৰৰ বেল আছিল। যিটো জ্বলা যিটো কুণ্ড, অৰ্থাৎ যিটো জ্বলি যোৱা অৰ্ধদগ্ধ যিটো অঞ্চল, সেই অঞ্চলটোৰ পৰা ফৰেঞ্চিকে যিবিলাক টুকুৰা লৈ গৈছিল সেই টুকুৰাৰ অন্যতম টুকুৰা আছিল সেই বেলডাল। আৰু পত্নীৰ যিটো ভাষ্য, সেই ভাষ্যৰ লগত অকণমান মিলা নাই। এইটোৱে মিলা নাই যে পত্নীয়ে কৈছে যে এওঁ হেনো কৈছিল, সুনীল গগৈ পত্নীয়ে কৈছে যে ATM আপোনাৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড পিছত বিচাৰিছিল, যেতিয়া ফোনটো খুলি দিছিল, অৰ্থাৎ 30 তাৰিখে অন্তৰ্ধান হোৱাৰ পিছত 31 তাৰিখে যেতিয়া খুলি দিছিল তেতিয়া বিচাৰিছিল বুলি কৈছে। তেতিয়া নহয়, তাৰ আগত বিচাৰিছিল। সেইদিনা বিচৰা নাই। সেইদিনা খালি চিপ এটা কৈছে যে বোলে মই য'ত আছোঁ ভালে আছোঁ, মোৰ কাৰণে টেনশ্যন কৰিবলৈ নকবি ঘৰত। কিন্তু কোৱা কথাখিনি অলপ কিবা আছিলে, মানে মই ইমান ধাৰণা কৰিব পৰা নাছিলোঁ। মানে মই জানো যে হয়তো কালি পৰহি আহিব চাগে, কিন্তু নাই তাৰ 2 দিন পিছতে এইটো ঘটনা হৈ গ'ল। এইটো ঘটনা হোৱাৰ পিছত মই এতিয়া তালৈ চাবলৈ গৈছিলোঁ যে এতিয়া মালিক যিমান যি নহওক, প্ৰথমেতো মালিকৰ কথাটোৱে ওলাইছিলে কাপোৰ চাপোৰ দেখি। এতিয়া মালিককতো চাবলৈ যাব লাগিব, যিহেতু আমি তাৰ মিস্ত্ৰী আৰু সম্পৰ্কটোও ভাল আছিলে। এতিয়া চাবলৈতো যাবই লাগিব। মই চাবলৈ গ'লোঁ, তাতে দিনটো আছোঁৱে নোখোৱাকৈ। গধূলি মোক পুলিচে লৈ আহিলে। সিহঁতৰ ঘৰৰ পৰাই আনিছে? সিহঁতৰ ঘৰৰ পৰাই আনিছে। আৰু পুলিচে কেইদিন ৰাখিলে তোমাক? আৰু ইয়াত মই আছোঁ ভালে কেইদিন, আজি প্ৰায় 20 দিন। পুলিচে কেইদিন ৰাখিলে? পুলিচে মোক 3 দিন ৰাখিছিলে। অকল এইবোৰে সোধপোছ কৰিছে? অকল এইবোৰে সোধপোছ কৰিছে। তোমাৰ বৌৰ লগতো কথা পাতিছে নি পুলিচে? পুলিচে বৌৰ লগতো কথা পাতিছে, ফোন কৰি, মানে মোক ফোন লগাবলৈ দিছে, মোক কথা পাতিছোঁ। এই থানাটোতে তোমাক চলাইছে নে বেলেগ জেগা লৈ গৈছে? এইটো থানাতে চলাইছে। এইটো থানাতে মই আছিলোঁ, মানে আমাৰ যে ঘৰত। তুমি এটা কথা কোৱাচোন, সুনীল গগৈ কিবা ডুপ্লিকেট কিবা আছিল নেকি, মানে কাম চাম কৰা এইবিলাকৰ কথা কিবা জাহাংগীৰ? নাই, আমাৰ কাম যে আছে আপোনালোকে এতিয়াও গৈ চাই আহক যে 100ৰ ভিতৰত 2%ও ডুপ্লিকেট কাম কৰা নাই। আপোনালোকে এতিয়া সুনীল গগৈৰ লগত জাহাংগীৰৰ ডন কাজিয়া হৈছিল নেকি? নাই, তেনেকুৱা হোৱা নাছিল। তোমাৰ দাদা ক'ত গ'ল তেতিয়াহ'লে? এতিয়া যিখন নিউজ দেখুৱাই আছে সেই হিচাপত এইটো 100ৰ ভিতৰত 90% মোৰ দাদাৰ ডেড বডি বুলি ওলাইছে, যিহেতু DNA-টো মোৰ পৰাও লৈছিলে। এতিয়া সেই ডেড বডিটো যদি মোৰ দাদাৰ হয় তেতিয়াহ'লে সেইজন মানুহ ক'লৈ গ'ল? সেই মানুহটোক বিচাৰি উলিয়াওক। প্ৰশাসনৰ ফালৰ পৰা মোৰ এটাই দাবী যে সেই দুটা মানুহটোৰ এটা ডেড বডি হ'বই, আৰু বাকী এটা মানুহ ক'ত পলাব পাৰে? ইমানখিনি মানুহ থাকোঁতে যে মানুহটো পলাই থাকিব তাৰ কোনো মানে হয় না। সেই মানুহটোক বিচাৰিব লাগে। ঠিক আছে, খুব ডাঙৰ প্ৰশ্ন এইটোৱে যে দুটা মানুহৰতো এটা মৰিছে,
এটাকতো জ্বলাই মাৰিছে, কাটি মাৰিছে বা কিবা কৰি মাৰিছে, এটা মানুহ ক'লৈ গ'ল? সেই মানুহটোক বিচাৰিব সেই মানুহটোক লাগে, সেয়া সুনীল গগৈ হওক বা জাহাংগীৰেই হওক, যোনেই নহওক। কিন্তু জাহাংগীৰৰ আচৰিত ধৰণে যিটো অৰ্ধদগ্ধ যিটো অঞ্চল, সেই অঞ্চলটোত জাহাংগীৰৰ বেলৰ বাকী অংশ নাই, চব পুৰি গৈছে। এইটোতো স্বাভাৱিক, চামৰাটো পুৰি গৈছে, মাত্ৰ যিটো লোহাৰ সেইটো তাৰ মাজত পাইছে। আৰু সেই টুকুৰাটোৱে মোৰ কাষত থকা এওঁক দেখুৱাইছিলে, তেওঁৰ ভাতৃক দেখুৱাইছিলে। এইখিনি কথাই এওঁৰ পৰা আমাৰ আজিৰ তাৰিখত সুধিবলগীয়া আছিলে। কিন্তু এওঁ দাবী কৰিছে যে দুজন মানুহৰ এজন যদি ঢুকাইছে তেতিয়াহ'লে কোন হয়, ইজন ক'ত আছে, সেইজন সুনীল গগৈ হওক বা জাহাংগীৰ হওক। কোনোদিন বাদানুবাদ নাছিল, কোনোদিন কাজিয়া নাছিল, কামো ভাল কৰিছিল বুলি কৈছে। তেওঁলোকৰ ঘৰত ১.৫ বছৰ চিনাকি। আনকি যিদিনা ককায়েক নাইকিয়া হৈ গৈছে তাৰপিছত এওঁ গৈছে, তেওঁলোকৰ ঘৰলৈ গৈছে, ফোন কৰিছে, সুধিছে মেলিছে, ভাতো খাই আছে, আহোঁতেও ৫০০ টকা সুনীল গগৈ দিছে। কোনো ধৰণৰ তেওঁলোকৰ দ্বন্দ্ব কাজিয়া নাই। আনকি ঘৰত মাটি লৈ ঘৰ বনোৱাটো সুনীল গগৈয়ে সহায় কৰি দিম বুলি কৈছে। এই গোটেইখিনিৰ পিছত গোটেই ষ্টৰিটো ডাঙৰ প্ৰশ্নবোধক আমি থিয় হৈ আছে। আমি সংবাদ মাধ্যম হিচাপেও গোটেই কথাটোৰ একো উৱাদিশ কম পোৱা নাই। এইখিনি কথাই আমাৰ ক'ব লগা আছিলে। আমি এক্সক্লুজিভ এটা স্থানত আহি তেওঁৰ ভাতৃৰ লগত কথা পাতিলোঁ। আপোনালোকলৈ এইটো ইণ্টাৰভিউ খুব জৰুৰী বুলি ভাবি আচলতে আমি আগবঢ়ালোঁ। মই ভাবোঁ এই ইণ্টাৰভিউটো তদন্তৰ ক্ষেত্ৰত জনসমাজেও জানিব বিচাৰিছে আচলতে তেওঁ ভায়েকে কি কয়। এতিয়া দুটাই চৰিত্ৰ, তেওঁ পত্নী পুত্ৰ আৰু এইফালে জাহাংগীৰৰ ভাতৃ। এইখিনি কথাই আপোনালোকক জনালোঁ। কিন্তু আমি আকৌ এবাৰ কৈছোঁ, এই ষ্টৰিটোৰ উৱাদিশ এতিয়া একোৱেই পোৱা নাই।